সবৰে এটা মানে কোৱেশ্চন আছে যে এটা এগ্ৰিমেন্টৰ ভ্যালিডিটি কিমান থাকে আৰু এটা এগ্ৰিমেন্ট ফৰফিট কেনেকৈ হয় বা ফৰফিট এগ্ৰিমেন্ট বা কিবা টাইম লিমিট কিবা এটা থাকে ধৰক সো মই এটি আজি ল্যান্ড সেল এগ্ৰিমেন্টত মই আজি এটো আপোনালোকক কম যে এটা এগ্ৰিমেন্টৰ কেনেকৈ ফৰফিট এগ্ৰিমেন্ট হৈ যায় আৰু কেনেকৈ কিমান ভ্যালিডিটি থাকে এগ্ৰিমেন্টটো সো এটো আপোনাৰ এগ্ৰিমেন্ট ফৰ ল্যান্ড সেল হয় সো স্টাৰ্টিং ইয়াতে ফাৰ্স্ট পাৰ্টি মই এনে নাম দিছো ডামি নেম তো ইয়াতে ফাৰ্স্ট আৰু সেকেন্ড দুজন মানুহে ফাৰ্স্ট মানে সেলাৰ হয় ইহঁতে এগ্ৰিমেন্ট কৰিছে সেকেন্ড পাৰ্টিৰ লগত যে সেকেন্ড পাৰ্টি আছে সো ইয়াতে ল্যান্ডৰ ডিটেইলছ খিনি দিয়া থাকিব আৰু ইয়াতে কিমান টকা এডভান্স কৰিছে এখিনি দিয়া আছে সো এনে এগ্ৰিমেন্টৰ নিচিনাখিনি সেমে তো ইয়াতে যেতে কন্ডিশনছ খিনি স্টাৰ্ট হয় নাও দিস ডিড অফ এগ্ৰিমেন্ট ইজ উইটনেসড এজ ফলোস সো কন্ডিশন খিনিত কিমান টকা দিলে ইয়াতে দিয়া আছে 51 lakhs ফিক্স হৈছে তাৰ ভিতৰত 20 lakhs দিছে 20 lakhs ইহঁতে ৰিসিভ কৰিছে আৰু বাকিখিনি এমাউন্ট 6 মান্থ নহলে যোনটো সেল ডিড এক্সিকিউট হ'ব যোনটো সাব ৰেজিষ্টাৰ ডিড হ'ব হেতুৰ আগত দিব লাগিব তো তাৰ পিছত কন্ডিশনখিনি দিয়া আছে ইয়াতে এনওসি ল'ব লাগিব হেখিনিত হেল্প কৰিব লাগিব সিগনেচাৰ দিব লাগিব কিবা অবজেকশন ক্লিয়াৰ কৰিব লাগিব ইয়াতে আৰু এটা মেইন পইণ্টটো দিছে ইয়াতে দিস ইজ টু বি নোটেড that the purchaser fails to pay 20 lakhs in the month of April ঠিক আছে যোনটো ডেট ধৰক ইয়াতে ধৰক 2025 এৰ ভিতৰত যদি নেদিয়ে এডভান্স মানি যোনটো এডভান্স মানি পেইড কৰিছিলে আগতে তো এটো ফৰফিট হৈ যাব আৰু এগ্ৰিমেন্টটো ক্যান্সেল হৈ গল সেইটো হয় আৰু নেক্সট যোনটো ভ্যালিডিটিৰ কথা হৈছে তো ভ্যালিডিটিৰ কথাটো এনে কোৱা ইয়াতে দিব ইয়াতে যেনেকুৱা দি দিছে যদি 6 মাহৰ ভিতৰত দিব লাগিব অন অর বিফোর এক্সিকিউশন অফ দা সেল ডিড যদি এটা 6 মাহৰ ভিতৰত নেদিয়ে টকাখিনি তো এইটোৱে ভ্যালিডিটি সো ইয়াতে দিয়া থাকে না টিল যদি ইয়াতে আৰু এটা কথা লিখি দিয়া যায় যে টিল দা এক্সিকিউশন অফ দা সেল ডিড দা এগ্ৰিমেন্ট স্ট্যান্ডস ভ্যালিড তো এনেকৈ দিব পাৰে তো ভ্যালিডিটি আৰু ফৰফিটৰ কথাটো এনেকুৱা লিখা হয় আৰু বাকিখিনি তো বাকি এনে মই আৰু এটা এগ্ৰিমেন্টৰ ভিডিও বনাইছিলো ল্যান্ড সেল এগ্ৰিমেন্ট তো ইয়াতে আছে শিডিউল থাকে ইয়াতে নৰ্থ ওয়েস্ট হাউস এটা ল্যান্ডৰ আইডেন্টিফিকেশন কেনেকৈ হয় মানে নৰ্থত কোন আছে সাউথত সেই হিচাপে এটা মিডলৰ পৰা যদি ল্যান্ড কোনবা কিনে আইডেন্টিফিকেশনটো এনেকৈ হয় সো আমাৰ মোৰ এই ভিডিওটোৰ মেইন উদ্দেশ্যটো হৈছে যে এটা ফৰফিট এগ্ৰিমেন্ট আৰু এটা এগ্ৰিমেন্টৰ ভ্যালিডিটি কিমান থাকে কেনেকৈ আমি ডিসাইড কৰিব পাৰো সো এনেকৈ ইয়াতে কন্ডিশন লিখি দিলে এই ভ্যালিডিটিটো যিমান দিনলৈকে লিখে হেনেকৈ ভ্যালিডিটিটো হয় আৰু তো ঠিক আছে আপোনালোকে যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব থ্যাংক ইউ